Hey guys, কি খবৰ? So মই পৰমনাথ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ যেটো হ'ব অসম পুলিচৰ বেডিঙৰ ওপৰত। তো যিসকলে অসম পুলিচৰ বাবে বেডিঙত পাৰিবলৈ বাবে তুলি বা মেট্ৰেছ লৈছে কিটো সাইজৰ ল'ব আপোনালোকক দেখাম চাই যাব। সো আমাৰ ভিডিঅ'টো অকণ এখিনি লৈ আহা। সো এইখন হৈছে বিছনা। এই বিছনাখনৰ দিকটো হৈছে 6.5 ফুট আৰু বহলটো হৈছে 2.5 ফুট। গতিকে আপোনালোকে এনেকুৱাই পাব খাটিয়া সকলোতে এনেকুৱাই থাকিব খাটিয়া। এইখন খাটিয়াতে আপোনালোকে শুব লাগিব। এইটো জোখৰ আপোনাৰ মেট্ৰেছ বা তুলি লৈ আহিব পাতলা চাই। প্ৰায়ভাগ আপোনাৰ মেট্ৰেছতকৈ এটা স্পন পায়। আমি দেখাম স্পনটো, এইটো চাব আপোনাৰ এনেকুৱা এটা এইটো মেট্ৰেছ বা স্পনটো এনেকুৱা ল'লে আপোনালোকৰ ভাল হ'ব। আৰু এইটো কাউন্সিট আপোনালোকে তাত কিনিবলৈ পাব। কাউন্সিটটো পাৰি পেলাই আপোনালোকে এইটো লগত লৈ ল'ব আৰু এইটো নীলা কম্বল তাৰপৰা ইছ্যু দিব দুখনকৈ। আৰু এনেদৰে যদি এইটো লৈ যায় তেতিয়াহ'লে ডিউটি ক্ষেত্ৰত আপোনালোকে যাবলৈ ভাল হ'ব। কেতিয়াবা 2-3 দিনৰ কাৰণে বেলেগত লৈ যায় ফল্ডিং হয়, এইটো খুলি দেখাই দিম। এইটো আপোনালোকে লৈ যাব পাৰে। ৰাতি শুওঁতে আপোনালোকে পাৰি ল'ব, দিনত পাৰি নথ'ব। ৰাতি আপুনি এইটো ফল্ডিং বেড ছাইডতে থৈ দিব, থৈ পেলাই ৰাতি আপোনাৰ পাৰি পেলাই শুব। আকৌ ৰাতিপুৱা আপোনাৰ নীলা কম্বল দি পেলাই বগা কাপোৰ দি পেলাই থৈ যাব। তাৰপিছত এইটো পাৰি দেখাম আপোনাক, বা এইটো আপুনি ডিউটি ক্ষেত্ৰত লৈ যাবলৈ ভাল হ'ব হলডল লৈ যোৱাতকৈ। মই দেখাম পাৰি, এইটো ধুনীয়াকৈ আহে, কভাৰটো আহিব আৰু চব ইমান ধুনীয়া পেকিং দিয়ে। আজিকালি এইটোৱে চব ধুনীয়া জোখত আছে। এইটো হৈ যায় এইখিনিতে গাৰুটো লৈ ল'ব পাৰে আৰু খুব সুন্দৰ হ'ব। এইটো ল'লেও আপোনালোকৰ আৰাম পাব শুই পেলাই। যিসকলে মানে কাঠত শুবলৈ টান পাব, কষ্ট পাব পাৰে, এইটো লৈ ল'ব, তেতিয়া আপোনালোকে সুবিধা পাব। কিন্তু দিনত আপোনাৰ পাৰিবলৈ নিদিব, ৰাতি পাওঁতে শুই ল'ব, শুওঁতে পাৰি ল'ব। ইমানেই আছিলে আজিৰ ভিডিঅ'টো। যদি ভাল লাগিছে তেন্তে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। জয় হিন্দ।